পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো যে এই সময়কণ আপুনি অধিক আগ্ৰহেৰে বাট চাই থাকে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপুনি উপকৃত হৈছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিশুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া। জনসমুদ্ৰৰ একাকী যাত্ৰাত যিশুহে ডগৰীয়া। এই জীৱনৰে বাটত মন পিছলোৱা ঘাটত কঁপিছে হিয়া যদি, খোজতে পৰিছে জ্যোতি। এন্ধাৰকে কৰি বাট ভাৱনা এৰিছে মতি। এই জীৱনৰে বাট নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ প্ৰথম অধ্যায়ত আমি পালোঁ যীশুখ্ৰীষ্টৰ বংশাৱলী আৰু কুমাৰী মৰিয়মৰ গৰ্ভত যীশুখ্ৰীষ্টৰ জন্মৰ কথা।
কোনো পুৰুষৰ সংস্পৰ্শলৈ নহাকৈ পবিত্ৰ আত্মাৰ শক্তিৰে মৰিয়মে প্ৰভু যীশুক গৰ্ভধাৰণ কৰিছিল। এই 2 নম্বৰ অধ্যায়ত আমি পাওঁ যীশুখ্ৰীষ্টৰ জন্মৰ পাছত তেওঁক বিচাৰি জ্যোতিষী পণ্ডিতসকল অহা, যোচেফে প্ৰভু যীশুক লৈ মিছৰলৈ গুচি যোৱা আৰু তাৰ পাছত মিছৰৰ পৰা উভতি আহি নাচৰতলৈ অহা। এই বিৱৰণীখিনি সঁচাকৈ কি ঘটিছিল তাৰ এক ঐতিহাসিক অভিলেখ। কিন্তু ইয়াৰ পটভূমিত এটা প্ৰচণ্ড সত্য উপস্থাপন কৰা হৈছে আৰু আমি সেইটো লক্ষ্য নকৰাকৈ থকা উচিত নহয়। আমি আগতেও কৈছোঁ যে প্ৰতিখন শুভবাৰ্তা এটা বিশেষ গোটৰ মানুহৰ প্ৰয়োজনীয়তা অনুসাৰে লিখা হৈছিল আৰু মুঠিয়ে লিখা শুভবাৰ্তাখন লিখা হৈছে ইছৰাইল জাতিলৈ উদ্দেশ্য কৰি, অৰ্থাৎ ধৰ্মীয় লোকৰ বাবে। ইয়াত লিপিবদ্ধ কৰা হৈছে 4টা বিশেষ ভাৱবাণী ফলিওৱাৰ কথা। যীশুৰ জন্মৰ সময়ত পুৰণি নিয়মৰ এই ভাৱবাণীসমূহ কেনেকৈ ফলিয়াইছিল সেইটো দেখুৱাই এই অধ্যায়টোৰ উদ্দেশ্য বুলি আমি বিশ্বাস কৰোঁ। আমি ভাবোঁ খ্ৰীষ্টৰ সময়ত বাস কৰা শাস্ত্ৰৰ বহুতো নিষ্ঠাবান ছাত্ৰই হয়তো ভাবিছিল এই সকলোবোৰ ভাৱবাণী কেনেকৈ ফলিয়াব পাৰে। একেবাৰে অসম্ভৱ নহ'লেও গোটেইবোৰ ভাৱবাণী ফলিওৱাটো অতি কঠিন যেন লাগিছিল। আমি ইয়াত কেইটামান ভাৱবাণী তালিকাভুক্ত কৰিব খুজিছোঁ। তেতিয়া আমি দেখিবলৈ পাম খ্ৰীষ্টৰ জন্মৰ সময়ত সেইবোৰ কেনেকৈ ফলিয়াইছিল। প্ৰথমটো হৈছে তেওঁ বেথলেহেমত জন্ম পাব লাগিছিল। মিখা 5 নম্বৰ অধ্যায় 2 নম্বৰ পদত আছে। দ্বিতীয়তে তেওঁক মিছৰৰ পৰা মাতি আনিব লাগিছিল। হোছেয়া 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এই কথাটো পাওঁ। তৃতীয়তে ৰামাত ক্ৰন্দন হ'বলগীয়া আছিল। জিৰিমিয়া 31 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। আৰু চতুৰ্থতে তেওঁ যিচয়ৰ মূঢ়াৰ পৰা ওলাবলগীয়া গজালি আছিল আৰু সেইবাবেই নাচৰতীয়া বুলি কোৱা হৈছিল। যিচয়া 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। যিহেতু খ্ৰীষ্ট বেথলেহেমত জন্ম হ'ব লাগিছিল, তেনেহ'লে ৰামাত ক্ৰন্দন হ'ব কিয়? কাৰণ জেৰুচালেমৰ পৰা বেথলেহেম যিমান দক্ষিণত, ৰামা জেৰুচালেমৰ পৰা সিমান উত্তৰত অৱস্থিত আছিল, অৰ্থাৎ সম্পূৰ্ণ বিপৰীত দিশত আছিল। গতিকে বেথলেহেমৰ কথাটোৱে ৰামাত কেনেকৈ প্ৰভাৱ পেলাব? আকৌ তেওঁক নাচৰতীয়া বুলি কোৱা হ'ব যদিও তেওঁৰ জন্ম হ'ব বেথলেহেমতে। সেইটো কেনেকৈ হ'ব পাৰে? আকৌ তেওঁ বেথলেহেমত জন্মিব, কিন্তু তেওঁক মিছৰৰ পৰা মাতি অনা হ'ব। গতিকে প্ৰশ্নটো হ'ল এই সকলোবোৰ ভৱিষ্যতবাণী সৰু কেঁচুৱা এটাত কেনেদৰে ফলিয়াব পাৰে? কিন্তু মুঠি আমাক দেখুৱাইছে যে ভৱিষ্যতবাণীবোৰৰ গোটেইবোৰ ইতিহাসৰ ওপৰত কোনো ধৰণৰ হেঁচা নোহোৱাকৈয়ে আক্ষৰিকভাৱে, সঠিকভাৱে আৰু সহজেই ফলিয়াইছিল। ঈশ্বৰে যেনেদৰে কৈছিল তেনেদৰেই ঘটিছিল। আজি আমাৰ দিনত খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত কিছুমান বিশেষ ভাৱবাণী আছে। আমি হয়তো সেইবোৰ ইটোৰ সৈতে সিটো খাপ খুৱাই বুজি পাবলৈ অসুবিধা পাব পাৰোঁ। আৰু সেই সকলোবোৰনো কেনেকৈ ফলিয়াব পাৰে ভাবিবলৈ অসুবিধা আমি পাওঁ। আমি ভাবোঁ সেইবোৰ ফলিওৱাৰ সময় চমু চাপি আহিছে আৰু আমি গম পাম যে এই সকলোবোৰ স্বাভাৱিকভাৱেই এদিন ফলিয়াব। এতিয়া কথাবোৰ আমাৰ বাবে সাঁথৰ যেন লাগিব পাৰে, কিন্তু যেতিয়া আমি প্ৰভু যীশুৰ উপস্থিতিত প্ৰৱেশ কৰিম আৰু সকলো ফলিয়াব, তেতিয়া তেওঁৰ প্ৰথম আগমনৰ বিষয়ে থকা ভৱিষ্যতবাণীৰ দৰেই সকলোবোৰ স্বাভাৱিক যেন লাগিব। সাঁথৰ যেন লগা প্ৰতিটো কথা সঠিক ঠাইত খাপ খাই পৰিব আৰু আমি নিশ্চয় ভাবিম সেই সময়ত আমি পৃথিৱীত কথাবোৰ কিয় দেখা নাপালোঁ বুলি বা বুজি নাপালোঁ বুলি। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম মুঠিয়ে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। হেৰোদ ৰজাৰ দিনত যিহুদিয়াৰ বেথলেহেমত যীশুৰ জন্ম হলত চোৱা, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জেৰুচালেমলৈ আহি সুধিলে। এয়া জ্যোতিষী পণ্ডিতসকল অহাৰ ঐতিহাসিক তথ্য। আমি এটা কথা মন কৰিব লাগে যে তেওঁলোক আহিছিল হেৰোদ ৰজাৰ দিনত। হেৰোদ ৰজাই কোনো প্ৰতিযোগিতা বিচৰা নাছিল। হেৰোদ ৰজাই সহ্য কৰিব নোৱাৰা যদি কিবা আছিল, সেইটো হৈছে প্ৰতিযোগিতা। গতিকে জ্যোতিষী পণ্ডিত কেইজনৰ জেৰুচালেম আগমনে তেওঁক সন্তুষ্ট কৰি তুলিলে। এটা কথা আমি বিশেষভাৱে মন কৰিব লাগে যে ইয়াত পূব ফালৰ পৰা 3জন জ্যোতিষী পণ্ডিত অহা বুলি কোৱা হোৱা নাই। 3 সংখ্যাটো আমিহে ধৰি লোৱা কথা। খ্ৰীষ্টমাছ কাৰ্ডত 3জন জ্যোতিষী পণ্ডিতৰ ছবি দেখি দেখি আমাৰ মনত এনেকুৱা এটা ধাৰণা সোমাই গৈছে যে পূব ফালৰ পৰা অহা জ্যোতিষী পণ্ডিতৰ সংখ্যা 3জন আছিল। মানুহৰ মাজত বৰদিন সম্বন্ধে থকা বহুতো ধাৰণা বাইবেলৰ পৰা নহয়, খ্ৰীষ্টমাছ কাৰ্ডৰ পৰাই অহা বুলি আমি ক'ব পাৰোঁ।
তাৰে কিছুমান অশুদ্ধ ধাৰণাও আছে। আমি তেনেকুৱা দুই এটা ধাৰণা শুধৰাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি লক্ষ্য কৰিব পাৰোঁ যে ৰেকৰ্ডত এইটো কোৱা হোৱা নাই যে 3জন জ্যোতিষী পণ্ডিত আহিছিল। কিমানজন আছিল আমি নাজানো। কিন্তু 3জন মানুহে হেৰোদক বিচলিত কৰিব পাৰিলেহেঁতেননে বা জেৰুজালেমক উত্তেজিত কৰিব পাৰিলেহেঁতেননে? তাত সন্দেহ আছে। হয়তো তেওঁলোক 300 মানজন আছিল। পূবৰ পৰা অহা এই জ্ঞানী মানুহবোৰ স্পষ্টভাৱে বিভিন্ন অঞ্চলৰ পৰা আহিছিল। তেওঁলোকে তৰাবোৰ অধ্যয়ন কৰি আহিছিল আৰু যেতিয়া এই নতুন তৰাটো আৱিৰ্ভাৱ হৈছিল তেতিয়া তেওঁলোকে একগোট হৈ জেৰুজালেমলৈ আহিছিল। তেওঁলোক কিমান আছিল আমি নাজানো, কিন্তু মাত্ৰ 3জন নাছিল বুলিহে আমি ভাবোঁ। হয়তো 300জনো হ'ব পাৰে। অৱশ্যে আমি কথাটো খাটাংকৈ ক'ব খোজা নাই। জ্যোতিষী পণ্ডিত কেইজন জেৰুজালেমলৈ আহিল আৰু সুধিলে। 2 নম্বৰ পদ, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূবফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। তেওঁলোকে এজন ৰজা বিচাৰি আহিছিল আৰু সেই কথাটোৱে হেৰোদক অশান্ত কৰি তুলিলে। আমি তেওঁৰ তৰা পূবফালে দেখা পাই। সেই তৰাটোক বহুতে পূবৰ তৰা বুলি কয়। পূবৰ তৰা নামেৰে এটা অনুষ্ঠানো আছে, কিন্তু সেইটো পূবৰ তৰা নহয়। কাৰণ তেওঁলোকে পূব ফালৰ পৰা সেই তৰাটো যদি দেখিছিল তেনেহ'লে সেইটো তেওঁলোকৰ পশ্চিমৰ ফালে ওলোৱা তৰা। পূবৰ পৰা হোৱা হ'লে তেওঁলোক জেৰুজালেমৰ পৰিৱৰ্তে সুদূৰ পূব দিশৰ কোনোবা এখন দেশতে গৈ ওলালহেঁতেন। তৰাটো পশ্চিম দিশতহে আছিল আৰু জ্যোতিষী পণ্ডিতসকল পূব দিশত আছিল। তেওঁলোক পশ্চিম দিশলৈ আহিছিল, পূব দিশলৈ যোৱা নাছিল। কিন্তু চিন্তা কৰিবলগীয়া কথাটো এইয়ে যে তেওঁলোকে তৰাটোক ৰজা এজনৰ লগত কিয় সাঙুৰি দিলে আৰু সেই ৰজা ইছৰাইলৰ বুলি তেওঁলোকে কিয় বুজি পালে? আমি এই কথাটো জানো যে পূব ফালৰ সেই অঞ্চলত তেওঁলোকে বিলিয়মে দিয়া ভাৱবাণী এটাৰ বিষয়ে জানিছিল, যিটো গণনা পুস্তক 24 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আছে। বিলিয়মে ইছৰাইল জাতিৰ সন্দৰ্ভতে এই ভাৱবাণীটো দিছিল। মই তেওঁক দেখিছোঁ, কিন্তু বৰ্তমানে নাই। তেওঁৰ দৰ্শন পাইছোঁ, কিন্তু তেওঁ ওচৰত থকা নাই। জাকুবৰ মাজৰ পৰা এটা তৰা উদয় হ'ব, ইছৰাইলৰ মাজৰ পৰা এক ৰাজদণ্ড উঠিব। সেয়ে মোৱাবৰ দিশ প্ৰস্থ গুৰি কৰিব আৰু হুৰামোৰা কৰা গোটেই বংশক সংহাৰ কৰিব। এই ভাৱবাণীটোত কোৱা হৈছিল যে জাকুবৰ পৰা এটা তৰা ওলাব, অৰ্থাৎ নাই, জাকুব অৰ্থাৎ ইছৰাইল জাতিৰ পৰা, আৰু ইছৰাইলৰ পৰা এডাল ৰাজদণ্ড ওলাব বুলিও কোৱা হৈছে। অৰ্থাৎ সেই তৰা আৰু ৰাজদণ্ড একেলগে কোৱা হৈছে। আমি জনাত পুৰণি নিয়মৰ একমাত্ৰ এই ভাৱবাণীতেই তৰা আৰু ৰাজদণ্ড একেলগে উল্লেখ কৰা হৈছে। পূব দেশৰ সেই জ্যোতিষী পণ্ডিতসকলে এই ভাৱবাণীটোৰ কথা জানিছিল আৰু সেয়েহে এজন ৰজা বিচাৰি সেই ৰহস্যময় পূব দেশৰ পৰা তেওঁলোক আহিছিল। এই কথাটোৱে জেৰুজালেম নগৰখনৰ লগতে হেৰোদ ৰজাকো দুশ্চিন্তাত পেলালে। 3 নম্বৰ পদ, হেৰোদ ৰজাই এই কথা শুনিলত তেওঁৰ আৰু তেওঁৰে সৈতে গোটেই জেৰুজালেমৰ উগুল থুগুল লাগিল। যেতিয়া জেৰুজালেমত জ্যোতিষী পণ্ডিতসকলৰ সেই চকুত লগা দলটো আহি এই প্ৰশ্ন সুধিবলৈ ধৰিলে, তেতিয়া গোটেই নগৰখনতেই উখল মাখল লাগি গ'ল। হেৰোদেও এই বিষয়ে জানিব বিচাৰিলে। এই হেৰোদ আছিল মহামতী হেৰোদ, এজন অতি অন্ধবিশ্বাসী কুখ্যাত ৰজা। হেৰোদৰ পৰিয়ালৰ বিষয়ে আমি যিখিনি জানিব পাৰোঁ তাৰ পৰা ক'ব পাৰি যে এই পৰিয়ালটো সেই সময়ৰ এটা মাফিয়া পৰিয়ালৰ নিচিনা আছিল। পৰিয়ালৰ মানুহবোৰ আছিল অতি অত্যাচাৰী, হিংস্ৰ স্বভাৱৰ। এই হেৰোদ ৰজাই ধন দি ৰোমিয়া চৰকাৰৰ পৰা এই পদবীটো কিনি লৈছিল। তেওঁ ইছৰাইলীয়া নাছিল। গতিকে তেওঁৰ সিংহাসনৰ এই প্ৰতিদ্বন্দ্বীজননো কোন বিচাৰি উলিয়াবলৈ হেৰোদ অতি উৎকণ্ঠিত হৈ পৰিছিল। 4 নম্বৰ পদ, তাতে তেওঁ সকলো প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ অধ্যাপকসকলক গোটাই সুধিলে, খ্ৰীষ্ট কোন ঠাইত জন্মিব? তেওঁ আচলতে সোধা নহয়, জানিবলৈ দাবী কৰিছিল। তেওঁ কৈছিল, মই জানো যে তোমালোকৰ শাস্ত্ৰত আছে আৰু তাত আহিবলগীয়া মচীহ এজনৰ বিষয়ে লিখা আছে। তেওঁ ক'ত জন্মিব মই জানিব বিচাৰোঁ। আৰু এটা মন কৰিবলগীয়া কথা এইয়ে যে তেওঁলোকে তেওঁক সঠিকভাৱে ক'ব পাৰিছিল। 5 আৰু 6 নম্বৰ পদ, তেওঁলোকে তেওঁক ক'লে, যিহুদিয়াৰ বৈতলেহেমত, কিয়নো ভাৱবাদীৰ দ্বাৰাই এইদৰে লিখা আছে, হে যিহুদা দেশৰ বৈতলেহেম, যিহুদাৰ অধিপতিৰ মাজত তুমি কোনোমতে আটাইতকৈ সৰু নোহোৱা, কিয়নো
তোমাৰ মাজৰ পৰা এজন অধিপতি ওলাব। তেওঁ মোৰ ইছৰাইল লোকক প্ৰতিপালন কৰিব। যেতিয়া হেৰোদে অধ্যাপকসকলক এই প্ৰশ্নটো কৰিলে, তেতিয়া তেওঁলোকে শাস্ত্ৰত বিচাৰি থাকিব লগা হোৱা নাছিল। সেই কথাটো ক'ত আছে তেওঁলোকে সঠিকভাৱে জানিছিল। মিখা 5 নম্বৰ অধ্যায় 2 নম্বৰ পদত। আচলতে তেওঁলোকে সেই পদটো মেলি চাবলগীয়া হোৱা নাছিল, কাৰণ সেই কথাটো তেওঁলোকৰ মনত আছিলেই। তেওঁলোকে তাৰ পৰা উদ্ধৃতি দিব পাৰিছিল। মছিহৰ আগমনৰ বিষয়ে তেওঁলোকে সকলো কথা জানিছিল, কিন্তু সমস্যাটো এই আছিল যে তেওঁলোকৰ সেই জ্ঞান আছিল সম্পূৰ্ণ পাণ্ডিত্যপূৰ্ণ, কিন্তু ব্যৱহাৰিক নহয়। সেই জ্ঞান তেওঁলোকৰ বাবে ব্যক্তিগতভাৱে অৰ্থপূৰ্ণ নাছিল। আজিও বহুতো মানুহে বাইবেলত থকা ইতিহাসৰ বিষয়ে জানে আৰু বাইবেলৰ আন বহুতো কথাই জানে, কিন্তু সেইবোৰৰ মাজত তেওঁলোকে ব্যক্তিগত জীৱনৰ বাবে প্ৰয়োজনীয় একো বিচাৰি নাপায়। সেই অধ্যাপকসকলে পুৰণি নিয়মৰ কথাবোৰ ইমান ভালদৰে জানিছিল, গতিকে আমি হয়তো ভাবিব পাৰোঁ তেওঁলোকে কিজানি সেই জ্যোতিষী পণ্ডিতবোৰক অনুৰোধ কৰি কৈছিল, আমাকো আপোনালোকৰ লগতে লৈ যাওক, আমিও মছিহক চাব বিচাৰোঁ। কিন্তু তেওঁলোকে তেনে কৰা নাছিল বুলিহে আমি বুজি পাওঁ। আজি বাৰু কিমানে প্ৰভু যীশুৰ আগমনৰ বাবে বাট চাই আছে? আমি সেই বিষয়ে কথা পাতি থাকোঁ, আমি ভাৱবাণীবোৰ অধ্যয়ন কৰি থাকোঁ, কিন্তু তেওঁক আজিয়েই অহাটো আপুনি বাৰু বিচাৰেনে? এতিয়া আপুনি যি কামত ব্যস্ত আছে তাৰ মাজতে যদি প্ৰভু যীশুৰ পুনৰাগমন হয়, তেন্তে আপুনি বাৰু ভাল পাবনে? নে আপোনাৰ কিবা কামত বাধাৰ সৃষ্টি হোৱা বুলিহে ভাবিব? আপুনি বাৰু তেওঁক ক'ব নেকি, প্ৰভু, আপোনাৰ আগমনৰ দিনটো অলপ পিছুৱাই দিলেই ভাল আছিল বুলি? হেৰোদে অধ্যাপকসকলৰ পৰা জানিবলগীয়া কথাখিনি গম পালে। এতিয়া আমি 7 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাওঁ, তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিতকেইজনক গুপুতে মাতি সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াকে ঠিককৈ তেওঁলোকৰ পৰা সুধি ল'লে। সেই তৰাটো জ্যোতিষী পণ্ডিতসকল জেৰুজালেমত উপস্থিত হোৱাৰ ভালেমান দিন আগতেই আকাশত ওলাইছিল। সেই জ্যোতিষী পণ্ডিতসকল কোনো উৰা জাহাজত উঠি অহা নাছিল, উটৰ পিঠিত উঠিহে আহিছিল, আৰু সেইটো এটা কষ্টকৰ দীঘলীয়া যাত্ৰা আছিল। আমি ভাবোঁ তৰাটো ওলোৱাৰ এবছৰমান পিছতহে হয়তো তেওঁলোক জেৰুজালেম আহি উপস্থিত হৈছিল। তেওঁলোকৰ বাবে সেইটো এটা সাময়িক বৰদিন পালন যেন নাছিল। তেওঁলোকে বহুদিন ধৰি কষ্ট কৰি আহি আছিল, আৰু তেওঁক দেখা পালে তেওঁলোকৰ উপহাৰবোৰ দিবলৈ প্ৰবল হাবিয়াস অন্তৰত পুহি ৰাখিছিল। সেই আশাৰে তেওঁলোক আহি আছিল। আমি মন কৰিব লাগে যে হেৰোদে আকাশত সেই তৰা ওলোৱাৰ সময়টো তেওঁলোকৰ পৰা ঠিককৈ সুধি ল'লে, কাৰণ এই কথাটো ঘটনাটোৰ পৰৱৰ্তী অংশত অতি গুৰুত্বপূৰ্ণ হ'ব। তাৰ পাছত হেৰোদে জ্যোতিষী পণ্ডিতকেইজনক বেথলেহেমলৈ পঠিয়াই দিলে। 8 নম্বৰ পদ, আৰু তেওঁলোকক বেথলেহেমলৈ পঠাই দি ক'লে, তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ, আৰু তেওঁক পালে মোক সংবাদ দিবাহি, যেন ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম। হেৰোদ ৰজাই সাপৰ নিচিনা টেঙৰালি কৰিছে। কথাটো আমি অলপ এনেদৰে চিন্তা কৰি চাব পাৰোঁ। যদি হেৰোদে ক'লেহেঁতেন, যদি ইয়াত এজন ৰজাৰ জন্ম হৈছে, তেনেহ'লে মই তেওঁক এতিয়াই বিনষ্ট কৰিম, আৰু যদি তাকে কৰিবলৈ বেথলেহেমলৈ সৈন্য সামন্ত পঠিয়াই দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে শিশু যীশুক নিশ্চয় বিচাৰি নাপালেহেঁতেন, কাৰণ তেওঁক নিশ্চয় লুকুৱাই থোৱা হ'লহেঁতেন। সেইবাবে হেৰোদে টেঙৰালি কৰি জ্যোতিষী পণ্ডিতকেইজনক শিশুটি জন্মা সেই ঠাই ভালদৰে চাই ল'বলৈ কৈছিল, আৰু তেওঁক আহি জনাবলৈ কৈছিল। তেওঁ কৈছিল তেওঁ গৈ শিশুটিক প্ৰণিপাত কৰিব বুলি, কিন্তু আচলতে শিশুটিক বধ কৰাহে তেওঁৰ উদ্দেশ্য আছিল। 9 আৰু 10 নম্বৰ পদ, তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা, যি তৰা তেওঁলোকে পূব ফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল'ৰাটি থকা ঠাই পাই তাৰ ওপৰত ৰৈ থাকিল। সেই তৰা দেখি তেওঁলোক মহা আনন্দেৰে অতিশয় আনন্দিত হ'ল। তৰাটো আকৌ ওলাল। হয়তো তেওঁলোকে তৰাটোলৈ নোচোৱাকৈ বহুদূৰ আহিছিল। আজিকালি কিছুমানে সেই আচৰিত তৰাটো আচলতে এটা বিশেষ সময়ত কেইবাটাও তৰা একেটা স্থানত গোট খোৱা এটা পৰিঘটনা আছিল বুলি ব্যাখ্যা কৰিব খোজে, যদিও সেইটো সম্ভৱপৰ নহয় বুলি আমি ইয়াতে বুজি পাওঁ, কাৰণ তৰাটো এদিন দুদিনৰ বাবে নহয়, বহুদিন ধৰি, বছৰতকৈ অধিক দিন ধৰি ওলাই আছিল। সেই তৰাটো এটা অতি আচৰিত তৰা আছিল বুলি মুঠিয়ে স্পষ্ট কৰি দিছে। দৰাচলতে ই আছিল এটা অলৌকিক তৰা। এইটো এটা অলৌকিক কাৰ্য আছিল, আৰু আমি ইয়াৰ বিকল্প ব্যাখ্যা এটা বিচাৰি থাকিবলৈ চেষ্টা কৰা উচিত নহয়। বহুতো জ্যোতিৰ্বিজ্ঞানীয়ে ক'ব খোজে
যে সেই সময়ত গ্ৰহ নক্ষত্ৰৰ মাজত কিছু উখল মাখল হৈছিল। সেইটো হ'ব পাৰে যেতিয়া প্ৰভু যীশু আহিছিল তেওঁৰ সেই জগত আগমনৰ প্ৰতি স্বৰ্গমৰ্তই সঁহাৰি দিছিল। সেই অলৌকিক তৰাটো তাৰেই এটা অংশ আছিল আৰু জ্যোতিষী পণ্ডিতসকলে সেই অলৌকিক তৰাটোকে দেখিছিল। 11 নম্বৰ পদ, আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে আৰু নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ, ধূনা এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। যেতিয়া তেওঁলোক গৈ উপস্থিত হ'ল তেতিয়া যীশু আলহী ঘৰৰ পিছফালৰ গোহালি ঘৰটোত নাছিল। বেথলেহেমত মানুহৰ যি বৃহৎ সমাগম হৈছিল সেয়া ইতিমধ্যে বন্ধ হৈছিল। তেওঁলোক নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিল কাৰণ নাম পঞ্জীয়ন কৰা কামটো শেষ হৈছিল। কিন্তু এই নৱজাতক শিশুটিক লগত লৈ মাক দেউতাক ঘৰলৈ উভতি যাব পৰা নাছিল। হয়তো নৱজাতক শিশুটিক লৈ যাত্ৰা কৰিলে শিশুটিৰ জীৱন বিপদাপন্ন হ'ব পাৰে বুলি তেওঁলোকে ভাবিছিল, কাৰণ সেই সময়ত যাত্ৰা ইমান সহজ নাছিল। গতিকে তেওঁলোক বেথলেহেমতে থাকি গৈছিল আৰু এটা ঘৰত থাকিবলৈ লৈছিল। জ্যোতিষী পণ্ডিতসকলে তেওঁলোকক এটা ঘৰত পাইছিল। খ্ৰীষ্টমাছ কাৰ্ডবোৰত জ্যোতিষী পণ্ডিতসকল গোহালি ঘৰলৈ অহা বুলি দেখুওৱা হয়, যিটো গ্ৰহণযোগ্য নহয়। যোচেফে দেখুৱাই নিদিলে তেওঁলোকে গোহালি ঘৰটোনো ক'ত আছিল নাজানিলেহেঁতেন। তেওঁলোকে শিশু যীশু থকা ঘৰটোলৈহে গৈছিল। আমি মন কৰিব লাগে যে যেতিয়া তেওঁলোকে মাক মৰিয়মৰ সৈতে শিশু যীশুক দেখিলে তেতিয়া তেওঁলোকে তেওঁক দণ্ডৱতে প্ৰণিপাত কৰি উপাসনা কৰিলে। তেওঁলোকে মৰিয়মক নহয় শিশু যীশুকহে উপাসনা কৰিছিল। তেওঁলোক আছিল জ্ঞানী মানুহ। শিশু যীশুক উপাসনা কৰি তেওঁক তেওঁলোকৰ মূল্যৱান সম্পদ সোণ, ধূনা এঠা আৰু গন্ধৰস উপহাৰ দিলে। এই সন্দৰ্ভতে আমি প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়ে কৰা ভাৱবাণীৰ কথা অলপ চাব পাৰোঁ। সেই কথা যিচয়া 60 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত এনেদৰে লিখা আছে। তাৰ পৰা পাঠ কৰি দিম। যিচয়া 60 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ, উটসমূহে মিডিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব। সেই আটাইবোৰ চিবাৰ পৰা আহিব। সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব আৰু জিহুৱাৰ প্ৰশংসা ঘোষণা কৰিব। সেয়া আছিল যিচয়া 60 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। অৰ্থাৎ তেওঁৰ দ্বিতীয় আগমনত কোনটো উপহাৰ বাদ পৰিব? গন্ধৰস। তেওঁলোকে গন্ধৰস নানিব, কাৰণ গন্ধৰসে বুজাইছিল তেওঁৰ মৃত্যুক, আৰু সোণে বুজায় তেওঁৰ জন্মক, কাৰণ তেওঁৰ জন্ম হৈছিল ৰাজবংশত, দাউদৰ বংশত। ধূনা এঠাই বুজায় তেওঁৰ জীৱনৰ সুগন্ধক, গন্ধৰসে বুজায় তেওঁৰ মৃত্যুক। প্ৰভু যীশুৰ প্ৰথম আগমনৰ সময়ত অনা সেই উপহাৰবোৰে এই সকলোখিনি কথা বুজাইছিল। কিন্তু তেওঁৰ দ্বিতীয় আগমনত তেওঁলৈ গন্ধৰস অনা নহ'ব। দ্বিতীয়বাৰ যেতিয়া তেওঁ আহিব, তেওঁ জগতৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচৰ ওপৰত মৰি দিবলৈ নাহে। তেওঁ আহিব ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু হিচাপে শাসন কৰিবলৈহে। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন প্ৰাৰ্থনাত খন্তেক মূৰ্ণত কৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য আলোচনা কৰিবৰ বাবে এই যি বিশেষ সময় তুমি আমাক দান কৰিলা। তোমাক ধন্যবাদ দিওঁ যিসকল দৰ্শকে নিয়মিতভাৱে আমাৰ এই অনুষ্ঠান চাই আছে সেই সকলোৰে বাবে। প্ৰভু, আমি যিমানবোৰ কথা তোমাৰ এই বাক্যৰ যোগেৰে শিকিছোঁ সেই কথাবোৰ যেন আমি নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিম, আমাৰ প্ৰত্যেককে তুমি এনে আশীৰ্বাদ কৰা। যদিহে কোনো দৰ্শকৰ জীৱনত কিবা সমস্যা আছে, কিবা চিন্তা আছে, প্ৰভু সেই সকলোৰ ভাৰো তোমাৰ ওপৰতে পেলাই দিবলৈ তেওঁলোকক বিশেষভাৱে অনুগ্ৰহ কৰিবা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই।
দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তিৰ আকৰ। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখৰ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তিৰ আকৰ। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁত স্থান নাই, দুখৰ ছায়া তেওঁত নাই, তেওঁ যে শান্তিৰ আকৰ, তেওঁ যে শান্তিৰ আকৰ, তেওঁ যে শান্তিৰ আকৰ। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস এই অনুষ্ঠান নিশ্চয় আপোনাৰ ভাল লাগিছে। বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ এই আলোচনাৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আপোনাৰ লগত কথা পাতিছে। আমি শুনি সুখী হ'ম আপুনি যদি এই বিষয়ে আমাক জনায়, লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে কুমাৰী। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে যীশুখ্ৰীষ্টৰ জন্ম কাৰ বংশত হৈছিল? অপশ্যন এ জাকুব, অপশ্যন বি দানিয়েল, অপশ্যন চি দাউদ, অপশ্যন ডি এছৌ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।